নমস্কাৰ। এয়া লণ্ডন কানন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এয়া বিজ্ঞানৰ এয়া প্ৰজেক্ট বনাইছে আৰু এই গোটেইখিনি তদাৰক কৰি আছে আমাৰ বিজ্ঞানৰ শিক্ষক মাননীয় শ্ৰী মৃন্ময় দাসদেৱে। এইটো প্ৰজেক্টৰ কি নাম ছাৰ? এইটো প্ৰজেক্টৰ নাম হ'ল ৱাটাৰ হাৰ্ভেষ্টিং মডেল। ইয়াৰ দ্বাৰা পানী সংৰক্ষণ কৰা হ'ব। কেনেদৰে পানী সংৰক্ষণটো কৰা হয় আমাৰ ক্লাছ 9ৰ ষ্টুডেণ্টখিনিয়ে ধুনীয়াকৈ দেখাই দিব প্ৰজেক্টৰ ওপৰত। আচ্ছা, এতিয়া বৰ সুন্দৰ পৰিকল্পনা, খুব সুন্দৰভাৱে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে আজি ৰবিবাৰৰ দিনতো এইখিনি কৰি আছে। আৰু ইয়াৰ বাবে প্ৰথমতে মই আমাৰ বিষয় শিক্ষক আমাৰ মাননীয় মৃন্ময় দাসদেৱক ধন্যবাদ জনাইছোঁ। তেওঁ বন্ধৰ দিনত ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে ইমান সুন্দৰভাৱে তেওঁ ব্যস্ত হৈ পৰিছে। ইয়াৰ পিছত আমি এতিয়া আপোনালোকক লৈ যাম অষ্টম শ্ৰেণীলৈ। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে কি বনাই আছে আপোনালোকে চাব পাৰিব। ধন্যবাদ। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, এওঁলোকক আমাৰ বিজ্ঞান শিক্ষক মহোদয়ে জলবিদ্যুৎ প্ৰকল্পৰ এটা প্ৰজেক্ট কৰিবলৈ দিছে আৰু এওঁলোকে এতিয়া দিনে নিশাই এওঁলোকে কাম কৰি আছে। আজি ৰবিবাৰ, আজি বন্ধৰ দিনতো তেওঁলোকে স্কুললৈ আহি তেওঁলোকে এই প্ৰকল্পৰ কাম কৰি আছে। এইটো হ'ল জলবিদ্যুৎ প্ৰকল্প। ছাৰ, আপুনি এইটো মানে কিহৰ কাৰণে ইমান এটা টান কাম এটা দিলে এইটো ল'ৰা ছোৱালীখিনিক? ছাৰ, আমি সিহঁতক শিক্ষাৰ লগতে পঢ়াৰ কিতাপখিনিৰ বাহিৰেও আমি এইবিলাক বস্তু যিহেতু আমি কিতাপত পাওঁ, কিন্তু যেতিয়া আমি এইবিলাক আমি ৰিয়েল লাইফত প্ৰেক্টিকেল হিচাপে আমি ইউজ কৰোঁ, এইবিলাক অতি সোনকালে আমি শিকিব পাৰিম। যিহেতু এটা ক্লাছ 9, 10ত আমি ইলেক্ট্ৰিচিটিৰ বিষয়ে পঢ়িম, মটৰৰ বিষয়ে পঢ়িম। তেতিয়া সিহঁতে প্ৰেক্টিকেলি দেখা পালে মটৰটোৰ কামটো কি, বেটাৰীটোৰ কামটো কি, সিহঁতৰ কাৰণে বেছি ইজি হৈ যাব আৰু সিহঁতৰ ইণ্টাৰেষ্টটো বেছি বাঢ়িব। সেইটো বাবে মই সিহঁতক এই প্ৰচেষ্টা কৰিবলৈ দিছোঁ। ধন্যবাদ। আৰু আজি বন্ধৰ দিনতো আপুনি আপোনাৰ ব্যক্তিগত কাম এৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইমান বিজ্ঞান আৰু প্ৰযুক্তিৰ এই সুন্দৰ এটা প্ৰকল্প বনাব দিয়াৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকল আৰু এওঁলোকক বিজ্ঞানৰ শিক্ষক আমাৰ মৃন্ময় দাস ছাৰে শিকা প্ৰজেক্ট এটা বনাব দিছে, স্মাৰ্ট চিটি। এওঁলোকে স্মাৰ্ট চিটিৰ কাৰণে কামখিনি কৰি আছে। আজি ৰবিবাৰ, এই ৰবিবাৰৰ বন্ধৰ দিনতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আধুনিক প্ৰযুক্তিৰ সৈতে কেনেকৈ আগবাঢ়ি যাব লাগে এই বিষয়লৈ আমাৰ শিক্ষক মহোদয়ে উৎসাহিত কৰে ছাত্ৰ ছাত্ৰীসকলক। আৰু তেওঁলোকৰ এই যি প্ৰচেষ্টা তাৰ কাৰণে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।